তেওঁ আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সাংবিধানিক মুৰব্বী হিচাপে সেই কথা ক'ব পাৰে নেকি? আৰু তেওঁ কি ৰিক্সাৱালাৰ পৰা তেওঁ যদি ভাড়াটো 5 টকা হয় 4 টকা দিবলৈ কৈছে। তেওঁ এক্সপ্লইটেশ্যন কৰিব সাধাৰণ মানুহৰ পৰা। এতিয়া ৰিক্সাৱালাক যিবিলাক আপোনাৰ দিনটো ৰিক্সা চলাই নিজৰ পৰিয়ালটো চলাই আছে, তেওঁলোকে কষ্ট কৰি যি উপাৰ্জন কৰে সেই টকাও পকেট মাৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নাচাজে দেই আপোনাক। আপুনি মুখ্যমন্ত্ৰী হয়, আপুনি প্ৰথমতে নিজক ভাবি চাওক, নিজকে চাওক যে মুখ্যমন্ত্ৰী হিচাপে সেই বক্তব্য আপুনি দিব পাৰেনে নাই। আপোনাৰ মগজুৰ বিকৃতি ঘটিছে নেকি? মগজুৰ যদি বিকৃতি ঘটা নাই তেনেহ'লে সাধাৰণ শ্ৰমিকৰ পৰা এনেকৈ আত্মসাত কৰিবলৈ অপেনলি কেমেৰাৰ সন্মুখত সাংবাদিকৰ সন্মুখত এনেকৈ প্ৰতিক্ৰিয়া কেতিয়াও আচলতে মুখ্যমন্ত্ৰী এগৰাকীয়ে দিব নোৱাৰে। তেওঁৰ মগজুৰ বিকৃতি ঘটিব লাগিব, নহ'লে এনেকুৱা কথা কোনো কাৰণতে ক'ব নোৱাৰে। আৰু তেওঁ স্বীকাৰ কৰিছে ভোট চুৰি তেওঁৰ নেতৃত্বতে হৈছে বুলি কৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে চুৰ কাৰ্যত লিপ্ত হোৱা ঘটনাটো কমটি দুৰ্ভাগ্যজনক ঘটনা নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁলোক বৰ্তমান সময়ত কনফিউজ হৈ আছে। 26ৰ নিৰ্বাচনত যে তেওঁলোক শাসনত নাহে তাৰ কাৰণে কনফিউজ। তেওঁ আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সাংবিধানিক মুৰব্বী হিচাপে সেই কথা ক'ব পাৰে নেকি? আৰু তেওঁ কি ৰিক্সাৱালাৰ পৰা যদি ভাড়াটো 5 টকা হয় 4 টকা দিবলৈ কৈছে। তেওঁ এক্সপ্লইটেশ্যন কৰিব সাধাৰণ মানুহৰ পৰা। এতিয়া ৰিক্সাৱালাক যিবিলাক আপোনাৰ দিনটো ৰিক্সা চলাই নিজৰ পৰিয়ালটো চলাই আছে, তেওঁলোকে কষ্ট কৰি যি উপাৰ্জন কৰে সেই টকাও পকেট মাৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নাচাজে দেই আপোনাক। আপুনি মুখ্যমন্ত্ৰী হয়, আপুনি প্ৰথমতে নিজক ভাবি চাওক, নিজকে চাওক যে মুখ্যমন্ত্ৰী হিচাপে সেই বক্তব্য আপুনি দিব পাৰেনে নাই। আপোনাৰ মগজুৰ বিকৃতি ঘটিছে নেকি? মগজুৰ যদি বিকৃতি ঘটা নাই তেনেহ'লে সাধাৰণ শ্ৰমিকৰ পৰা এনেকৈ আত্মসাত কৰিবলৈ অপেনলি কেমেৰাৰ সন্মুখত সাংবাদিকৰ সন্মুখত এনেকৈ প্ৰতিক্ৰিয়া কেতিয়াও আচলতে মুখ্যমন্ত্ৰী এগৰাকীয়ে দিব নোৱাৰে। তেওঁৰ মগজুৰ বিকৃতি ঘটিব লাগিব, নহ'লে এনেকুৱা কথা কোনো কাৰণতে ক'ব নোৱাৰে। আৰু তেওঁ স্বীকাৰ কৰিছে ভোট চুৰি তেওঁৰ নেতৃত্বতে হৈছে বুলি কৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে চুৰ কাৰ্যত লিপ্ত হোৱা ঘটনাটো কমটি দুৰ্ভাগ্যজনক ঘটনা নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁলোক বৰ্তমান সময়ত কনফিউজ হৈ আছে। 26ৰ নিৰ্বাচনত যে তেওঁলোক শাসনত নাহে তাৰ কাৰণে কনফিউজ।